আমাৰ ৬টা যি আলোচনাত বা চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে সেই সম্পৰ্কত আমি খৰচি মাৰি আলোচনা কৰিলোঁ। বিশেষকৈ গোচৰ প্ৰত্যাহাৰ, সংবিধানৰ সংশোধনী, এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটা এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি তাৰ বাবে কিছু আমি সিদ্ধান্ত আজি গ্ৰহণ কৰিছোঁ। ভৈয়ামৰ কাৰ্বিসকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলোঁ। তেওঁলোকৰ দুটা মুখ্য ডিমাণ্ড আছিল যে ভৈয়ামৰ কাৰ্বিসকলক শিডিউল ট্ৰাইব হিলছ হওক বা শিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে। সেই সম্পৰ্কত তেওঁলোকে দাবী বা তেওঁলোকৰ বহুদিনীয়া দাবী। আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে ৱেলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভৈয়ামৰ কাৰ্বিসকলক লৈ। সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে আৰু মই ভাবোঁ যে ভৈয়ামৰ কাৰ্বিসকলৰ গোটেই যি দুটা সমস্যা আমি অহা ৩-৪ মাহৰ ভিতৰত সমাধান কৰিব পাৰিম আৰু সেইটোৱে মই তেওঁলোকক আজি আশ্বাস দিছোঁ আৰু মই ভাবোঁ যে তেওঁলোকো যথেষ্ট সন্তুষ্ট হৈছে আৰু আমি আজি আলোচনাত যিখিনি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এইখিনি আমি আগুৱাই লৈ যাম। তেখেতলোকে কৈছে যে ৱেলফেয়াৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এখন তেওঁলোকৰ কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ তেওঁলোকৰ দাবী আছে আৰু কাৰ্বি চুক্তিটো এই বিষয়ে লিখা আছে, গতিকে কৰিবৰ বাবে বিশেষ অসুবিধা নহ'ব যিহেতু এই চুক্তিত অলৰেডি ইনক্লুড হৈ আছে। Sir, the Karbi Accord has also assured for the official language of Karbi and Autonomous Council. So what step you are taking to fast track for the implementation? There is some discussion basically on the official language front. Some documents, some discussion has to be taken place with Karbi Sahitya Sabha and all. So that is pending. I think once I'll meet them tomorrow. So we'll be able to discuss with them. আৰু আজি 100 কোটিতকৈ অধিক কেইবাটাও প্ৰকল্প আছে, গতিকে আজি এতিয়া অলপমান ৰাইজৰ লগত বা যিমানকেইটা নতুন প্ৰকল্প আছে গোটেইকেইটাৰ আমি শুভ উদ্বোধন কৰিব পাৰিম। স্যাৰ, পঞ্চায়ত ইলেকশ্যনক লৈ কংগ্ৰেছে এটা অভিযোগ কৰি আছে যে কংগ্ৰেছে আমাৰ বিজেপিয়ে প্ৰশাসনক লগাই বাধা দিছে কিবা চাওক, গোটেই কথাটো হ'ল যে পঞ্চায়ত ইলেকশ্যনত যিবিলাক ব্যক্তি থিয় হয় তেওঁলোক সকলোৱে জনা বুজা ব্যক্তি আৰু 300তকৈও ওপৰত জিলা পৰিষদৰ সদস্য সংখ্যা আছে আৰু পঞ্চায়তৰ যি মেম্বাৰ সি প্ৰায় 2000ৰো ওপৰত আছে। তাততো বিশেষ কোনো সাংঘাতিক উইড্ৰয়েল হোৱা নাই যে এনেকুৱা যে গোটেই সমষ্টিবিলাকতে উইড্ৰয়েল হৈ গৈছে, তেনেকুৱাতো হোৱা নাই। আৰু মেম্বাৰতো এইবাৰ আটাইতকৈ হায়েষ্ট মানুহে ইলেকশ্যন খেলিছে। গতিকে যদি কিবা ঘটনা ঘটিলহেঁতেন তেতিয়াহ'লে অসমৰ চাৰিওফালৰ পৰা খবৰবোৰ আহিলেহেঁতেন। গতিকে এটা কংগ্ৰেছে কৈ আছে, কিন্তু স্থানীয় কোনো খবৰ মই বাতৰি কাকততো দেখা নাই, টিভিতো দেখা নাই যে কিবা জোৰ জবস্তি হৈছে আৰু ৰাভা আচঙো হৈ গ'ল, ক'তোতো বিক্ষিপ্ত ঘটনা নাই। গতিকে তেওঁলোকে যদি কিবা ক'ব পাৰে, তেওঁলোকে কৈছে যে অমুক জেগাত অমুক হৈছে, তো ইমান অসমত 22,000 গাঁও আছে, তাৰ ভিতৰত তেওঁলোকৰ উদাহৰণ দিয়ে এটা নহ'লে দুটা। গতিকে যেতিয়া 22,000 গাঁৱত ইলেকশ্যন হ'ব, ক'ৰবাত নহয় ক'ৰবাত এটা দুটা খুটি নাটি থাকিব। সেইখিনিকে যদি তেওঁলোকে প্ৰশাসনক জনায়, প্ৰশাসনে তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰিব, প্ৰশাসন নিৰপেক্ষ থাকিব, আৰক্ষী জিলা প্ৰশাসন নিৰপেক্ষ থাকিব। আমি বিচাৰোঁ যে ইলেকশ্যনটো ভাল কৰি হওক আৰু ইয়াত কোনো গণ্ডগোল হ'ব নালাগে, খেলি মেলি হ'ব নালাগে আৰু অসমৰ সুনামত যাতে ক'তো চেকা নপৰে। সেইকাৰণে কংগ্ৰেছে সদায় চেষ্টা কৰে অসমক বদনাম কৰাৰ কাৰণে। মোৰ কথাটো হ'ল যে স্পেচিফিক অভিযোগ দিয়ক, কোনোবা যদি ব্যক্তিয়ে আপোনালোকক কিবা হাৰাশাস্তি কৰিছে আমি লগে লগে একশ্যন ল'ম। কিন্তু এই মুহূৰ্তলৈকেতো তেনেকুৱা কোনো খবৰ নাই যে অমুকে কিবা এজাহাৰ দিছে। প্ৰদ্যুৎ বৰদলৈ আৰু
ভূপেন বৰাই ডিজিপিক কৈছে, কিন্তু কেণ্ডিডেট কোনেওতো ক'তো এজাহাৰ দিয়া নাই। যদি কিবা এজাহাৰ দি আমি তৎকালীন ব্যৱস্থা হাতত লওঁ। হাৰিবৰ কাৰণে তেওঁলোকে চাওক, হাৰা জিকাৰ ৰিজাল্টটো আপোনালোকে জানেই যে কি হ'ব কি নহ'ব, গতিকে তাত বহুত গৈ লাভ নাই। মইতো বিচাৰোঁ যে তেওঁলোকে একত্ৰিত হৈ নিৰ্বাচনটো ভালকৈ খেলক। প্ৰতিদ্বন্দ্বিতা হ'লে আমিও গম পাম বিধানসভা ইলেকশ্যনৰ আগত যে আমি ক'ত থিয় হৈ আছোঁ। আমিও জানিব লাগে যে আমাৰনো আজি লোকসভা হৈ গ'ল, প্ৰায় এটা বছৰ হ'ব, বিধানসভা ইলেকশ্যন এটা বছৰ পিছত আছে। গতিকে বিজেপিয়ে বিচাৰে যে পঞ্চায়ত ইলেকশ্যনটো এনেকৈ হওক যাতে আমিও মানুহৰ মনৰ এটা কিনো চিন্তাধাৰা তাক আমি বুজি পাওঁ, আৰু আমি তেনেকৈ আগবাঢ়ি গৈছোঁ। আচ্ছা, আৰু এটা কথা, মানে বিহুৰ দিনাই আমাৰ ইয়াৰ যিকেইটা অপজিশ্যন এপিচেলচিৰ পৰা আৰম্ভ কৰি গোটেইকেইটা এটা প্ৰেছমিট কৰিছিলে, আম্বানীক মাটি দিয়া, লৈ স্কুল, এই ডেভেলপমেণ্টৰ প্ৰজেক্টবিলাক। আজি যদি কাৰ্বি আংলঙত সৈনিক স্কুল আহিছে, সেইটোক যদি বিৰোধিতা কৰে তাৰ মই কি উত্তৰ দিব পাৰোঁ? আম্বানীক মাটি দিয়া কথাটো কি? আমিতো গোটেই কাৰ্বি আংলঙৰ মানুহক কৈ আছোঁ যে যেনেকৈ উজনি অসমত ক্ষুদ্ৰ চাহ বাগিচা হোৱাৰ পিছত বহুত ৰাইজৰ উন্নতি হ'ল, এতিয়া যদি কাৰ্বি আংলঙৰ ঘৰে ঘৰে নেপিয়াৰ গ্ৰাছ আমি কৰোঁ আৰু সেই গ্ৰাছটোক যদি আমি বায়'ফুৱেললৈকে ৰূপান্তৰ কৰোঁ, কাৰ্বি আংলঙৰ গোটেই দুখীয়া মানুহ নোহোৱা হৈ যাব। গতিকে ভাল কথাত কিবা বোলে কাৰখানা বনাব খুজিছে, ফেক্টৰী বনাব খুজিছে, আপত্তি কৰক। ঘাঁহ লগাব খোজাত আপত্তি কৰিব কি আছে? ইয়াততো কোনোতো এনেকুৱা কথা নাই যে কাৰোবাৰ মাটি কাঢ়ি কিবা কাৰখানা, কল কাৰখানা বহাব খুজিছে। আৰু কাৰ্বি আংলঙত ইমান মাটি আছে, যিমানেই ইণ্ডাষ্ট্ৰী হ'ব কাৰ্বি আংলঙৰ কাৰণে ভাল। কাৰ্বি আংলঙৰ কাউন্সিলে টকা পাব, ৰাইজৰ ভাল হ'ব। কোনোবা বহি থকা মানুহক কোনোবাই এভিকশ্যন কৰাটো সেইটো আমিও নিবিচাৰোঁ, কিন্তু কাৰ্বি আংলঙৰ উন্নতি হ'লে ভাল, সেইটোতো বেয়া পাবলগীয়া একো কথা নাই। তেওঁলোকে বুজি নাই পোৱা হয়তো। আজি সৈনিক স্কুলখন আহিলে কিমান নাম হ'ব, ভাবক যে ভাৰতৰ এখন সৈনিক স্কুল আছে, যে আমাৰ ক'ত আছে? কাৰ্বি আংলঙত আছে। যদি তাত আপত্তি কৰিলেতো মোৰতো কোনো উত্তৰ নাই। তেতিয়া কাৰ্বি আংলঙৰ ৰাইজে যদি কৈ দিয়ে আমাক সৈনিক স্কুল নালাগে, মেডিকেল কলেজ নালাগে, কেঞ্চাৰ হস্পিটেল নালাগে, আমি নকৰোঁ। আমাৰ কৰিলেও কাৰোবাৰ পৰা এইটোতো খোজা মানুহৰ কোনো অভাৱ নাই। সৈনিক স্কুল ইয়াত নকৰিলে গোলাঘাটত কৰিব ৰাইজে। আজি ইনফেক্ট গোলাঘাটত সৈনিক স্কুল এখন হ'ব লাগে বুলি কিমান দিনৰ দাবী। মই যেনিবা বোলে কাৰ্বি আংলঙত হওক, আমাৰ পাহাৰত এখনো সৈনিক স্কুল নাই। গতিকে এইটো আদৰণিহে জনাব লাগে। ল'ৰা ছোৱালী আৰ্মিত যাব, ভাল হ'ব, এইটোতো কোনো বেয়া কথা নহয়। Sir, what about Article 244A, sir? After a long time, we have given whatever you have got under 244A, we have given everything. Right from budget preparation, everything we have given. Now, state government has nothing in my hand. I cannot do anything in now Karbi Anglong. I have given everything. So, there is nothing I can do now. I have given my power to budget. I have given every department. I have given everything to Karbi Anglong. But sir, when it comes to passing the laws, council, you can still, that is also I have said Karbi Anglong. Then you next time, you decide about the passing the law. Governor will sign. You don't have to give it to the state. Also, sir, what is so that also I am going to do in soon. That Karbi Anglong Council will pass act, and directly they will send to the governor. No need to send to the state government. So that is also I am ready. Whatever I have, take everything. Also, sir, what is your stand for our PGR situation? With PGR is whatever as per law. PGR should be clear. That is the only thing. But High Court you have to fight. It is an order by High Court. State government has already said that whatever law allow, you do everything. But High Court we cannot control High Court. Now, High Court is above me. But I have given another advice that we can, in the PGR land, we can construct an airport for the people of Karbi Anglong, and I can push that, because other side they have said not good, but this side we can also think of doing a good airport. yes, sir. Land will be utilized, Yes, yes. and whoever will be affected will give them compensation. We'll go to the High Court, we'll give them compensation, we'll give them Jirat value, whatever. Even if we construct a road, then people get compensation from government. So we can utilize PGR land also in a good way.
There is no problem. But only thing, I don't like when two community fights. I want that everybody live in coexistence and peacefully. Because Right. if you fight, all over India people will know that Karbi Anglong is a disturbed area. Yes. So we should amicably, we should sit across the table and we should resolve. Everybody is our brothers and sisters. You just do not allow fresh people to come. Whoever is originally here, they should be treated as a brothers and sisters. আৰু এটা বেলেগ প্ৰসংগ হাওৰাঘাটটো পৰিষদীয় সমষ্টি তাত ইতিমধ্যে এম.এল.চি. আকস্মিকভাৱে বিশেষ খবৰটো হ'লে তাত যিহেতু উপনিৰ্বাচন এবছৰমান লাগে কৰোঁতে, কাৰণ ভোটাৰ তালিকা সংশোধন কৰিব লাগিব, ইটো সিটো কাম কৰিব লাগিব। গতিকে আমাৰ বড়োলেণ্ডতো আছে কেতিয়াবা, কাৰণ এতিয়া ইয়াত ইলেকশ্যন হ'ল, নেক্সট ইলেকশ্যন কমিশ্যনে পাতিব লাগিব, BTR, মিচিং কাউন্সিল, সোণোৱাল কাউন্সিল, ইমান ইলেকশ্যন। গতিকে তাৰ মাজত কোনোবা এটা সময়ত হাওৰাঘাটটো পাতিব। এতিয়া MLA ক চাই থাকিব দিছোঁ যাতে ৰাইজৰ ক্ষতি নহয়। Thank you, sir. Thank you, sir.